মহিলাবিলাক ওলাই আহিছে আৰু আমাৰ বিশেষকৈ এইবাৰ নতুন প্ৰজন্মৰ আমাৰ যুৱতীবিলাক আমি খুব সুন্দৰভাৱে মানে ওলাই আহিছে, ভাল লাগিছে। আৰু আমি ভাবিছোঁ আমি যিদৰে আহোমৰ আমি ঐতিহ্যপূৰ্ণ যিবিলাক মঠ মন্দিৰ হওক বা ঠাই হওক, আমাৰ বেয়া লাগে আমাৰ আঘোণিবাৰীখন মানে খুব জৰাজীৰ্ণ অৱস্থা, কিন্তু আজি দ্বিতীয়বাৰ হৈছে আমাৰ মেডাম মেফি, দ্বিতীয়বাৰ পাইছোঁ। প্ৰথমবাৰটো খুব মানে জাক জমকতাৰে হৈছিল আৰু এইবাৰ তাতকৈ আমি বেছি জাক জমকতাৰে পাতিম বুলি মানে সকলো ওলাই আহিছোঁ। আঘোণিবাৰীৰ নিচিনা এডোখৰ বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক ঠাইত আমি এইবাৰ বীৰলাচি থানা অসম ডিব্ৰুগড় জিলাৰ উদ্যোগত লগতে আমাৰ মোহন দেওধাই বাইলুঙৰ আৰু ইয়াৰ স্থানীয় আঘোণিবাৰী লেঙেৰী এই অঞ্চলৰ স্থানীয় ৰাইজৰ সহযোগত 31 তাৰিখে আমি আহোম স্বৰ্গদেউসকলৰ তাহানি চুকাফা দিনৰ পৰা যিটো পৰম্পৰা আমাৰ পুলিন পুঠাও আমাৰ পূৰ্বপুৰুষক সোঁৱৰণি যিটো অনুষ্ঠান, সেই অনুষ্ঠানভাগি আমি এবাৰ ইয়াত আয়োজন কৰিবলৈ লৈছোঁ। আৰু তাৰ প্ৰস্তুতি হিচাপে আজি ইয়াত সকলোবিলাক আহিছে মানুহ, প্ৰায় এমাহমানৰ পৰা প্ৰস্তুতি চলি আছে যদিও পূৰ্ণাংগ প্ৰস্তুতি আজিৰ পৰাই বুলি আমি দেখিছোঁ ইয়াত। আৰু গোটেইখন আমাৰ স্থানীয় যিসকল মহিলা আই মাতৃ, যিসকল যুৱক যুৱতী, সকলোৰে এটা খুব ধুনীয়া সুন্দৰ সহযোগ পাইছোঁ। কেৱল মাত্ৰ আমি বীৰলাচি থানাই উদ্যোগহে লৈছোঁ কামটোত, খালি ইয়াৰ গোটেই কামখিনি আমাৰ স্থানীয় পুৰুষ মহিলা নিৰ্বিশেষে ইয়াত বিভিন্ন দল, জাতীয় অন্যান্য জাতীয় দল সংগঠন আছে, তেওঁলোকেও আমাক সহায় কৰিছে। চৰাইদেউ আজি এটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পালে, কিন্তু আঘোণিবাৰীৰ নিচিনা ঠাই এডোখৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাই হয়। গতিকে আঘোণিবাৰী ইয়াত আজি তাহানি ৰহাৰ ৰহেদৈ, টিপামৰ ভাদৈ, কলগুৰি আঘোণিবাৰী, সেই আঘোণিবাৰীৰ নিচিনা এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই যাতে আমি সংৰক্ষিত কৰিব পাৰোঁ, আমি তাৰ প্ৰচেষ্টা কৰিম। আৰু সেই স্বৰূপে আজি তৃতীয় বাৰ্ষিকৰ যিটো অনুষ্ঠান মেডাম মেফিৰ, সেই অনুষ্ঠানভাগি আমি ইয়াত আয়োজন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।